নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। শিৱসাগৰ ONGC জুই কি আজি ভালেমান দিন হ'ল আৰু এতিয়া শেষলৈকে এইটো ONGC কণ্ট্ৰল কৰিব পাৰিবনে? ইতিমধ্যে ONGCৰ ফালৰ পৰা প্ৰয়াস কৰা হৈছে, চৰকাৰেও উদ্যোগী হৈছে, চব ঠিকেই আছে। কিন্তু এটা অড ছাইড এটা চিন্তা কৰক, আমি যদিও ইতিমধ্যে গম পাইছোঁ যে আমেৰিকাৰ পৰা নেকি এটা টীম আহিছে। তো সেই এইটো এনেকুৱা নহয় যে টীমটো আহিলে, কাৰণ আমি যদি বাগজানৰ এক্সপিৰিয়েঞ্চটো লওঁ তেতিয়াহ'লে অলপ বেলেগ ধৰণৰ কথাটো। যি নহওক, বাগজানৰ কথা যিহেতু ক'লোঁ, আমি ছাবস্ক্ৰাইব কেলৈ কৰিবলৈ কৈ থাকোঁ আপোনালোকক। যদি কোনোবাই ধৰি লওক আমাৰ এই আগৰ এই ONGCৰ এপিছ'ডৰ ওপৰত আমি যি কথা ভিডিঅ' কৰিছিলোঁ, যদি চাবলৈ মন আছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে সেই প্ৰথম ভিডিঅ'ৰ লগত আজিৰ ভিডিঅ'ৰ এটা লিংক এটা পাব, কাৰণ একেটা কথাকে আমি আকৌ আপোনালোকক কৈ কিনি আমনি দিব নোখোজোঁ। আমি সেইটো ভিডিঅ'টো কৈছিলোঁ যে দুটা সুকীয়া বস্তু, আৰু 2 নম্বৰ হ'ল আমি বাগজানৰ সময়ত দেখিছোঁ যে বহুত এনভাইৰমেণ্টেলিষ্ট ওলাই গ'ল, বহুত একদম কথা নাই, একদম মানে পাপত গদা এনভাইৰমেণ্টেলিষ্ট ওলাই গ'ল, জিঅ' চাইণ্টিষ্ট ওলাই গৈছে। এইবিলাক যেতিয়া এই ধৰণৰ ঘটনা হয় তেতিয়া চাব প্ৰকৃতিপ্ৰেমী ওলায়, বাকী সময়ত কিন্তু তেওঁলোকৰ প্ৰকৃতিৰ লগত কোনো মতলবেই নাইকিয়া। তো শিৱসাগৰ আমি শুনামতে আমেৰিকাৰ পৰা টীম আহি পাইছে, ভাল কথা। আমি আশা কৰিছোঁ যে সোনকালে সেইটো হেৰি হওক। কিন্তু চিন্তা কৰক, এই যে আমি যে সদায় যে কৈ থাকোঁ নহয় কিবা থলুৱা আঞ্চলিক ভূমিপুত্ৰ কিবা কিবি যে কৈ থাকোঁ, সেইটো নহয়। এতিয়া আমি জীয়াই আছোঁ গ্ল'বেল ৱৰ্ল্ডত, আমি চব বস্তু গ্ল'বেলি চিন্তা কৰিব লাগিব। অসমত এটা বস্তু চৰ্চাই হোৱা নাই, মইতো সাহসে কৰা নাই সেইবিলাক লৈ এপিছ'ড কৰিবলৈ, কাৰণ এইবিলাকৰ না হূলতা আছে না দেশতা আছে, এইবিলাকৰ কোনো মানে মই হেৰি নাই, সেইকাৰণে মই সেইবিলাক এপিছ'ড নকৰোঁ। কিন্তু মোৰ ইণ্টাৰেষ্ট আছে। এতিয়া আপোনালোকে জানে যে ইতিমধ্যে আপোনাৰ হামাছ আৰু ইজৰাইলৰ মতো এটা জেং চলি আছিল আজি ভালেমান দিনৰ পৰা, ভালেমান বছৰ পাৰ হৈ গ'ল। এতিয়া ৰিচেণ্টলি মানে ইৰাণৰ লগত জেং এটা লাগিছে। মানে মোটামুটি আমি তৃতীয় বিশ্বযুদ্ধ যিকোনো মুহূৰ্তত কিন্তু হ'ব পাৰে দেই, সেইটো কাৰণে আপোনালোকে তৈৰি থাকক। এতিয়া আপোনালোকে ক'ব পাৰে যে তৃতীয় বিশ্বযুদ্ধৰ লগত ONGC শিৱসাগৰৰ কি সম্পৰ্ক আছে? 100% সম্পৰ্ক আছে। কাৰণ মই অখিল গগৈৰ নিচিনা কোনো বস্তুৰ সম্পৰ্ক নথকাকৈ এনে যি খুচি বকি নাথাকোঁ, যি কৈ আছোঁ দায়িত্ব সহকাৰে কৈ আছোঁ। আপোনালোকে আচৰিত নহ'ব যে যিকোনো দিনাখন যদি আপোনালোকে খবৰ পায় যে আমেৰিকাৰ প্ৰেছিডেণ্টক ট্ৰাম্পক এছাচিনেশ্যন হৈ গৈছে, আচৰিত নহ'ব যে তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। তৃতীয় বিশ্বযুদ্ধৰ এটা পূৰা পৰিৱেশ হৈ আছে। আমি সেইকাৰণে কৈছোঁ আঞ্চলিকতা বা থলুৱা চব ঠিক আছে, কিন্তু গ্ল'বেলি অলপ চিন্তা কৰক। কাৰণ আমাৰ প্ৰব্লেমবিলাক গ্ল'বেল। ক'ত ইণ্ডিয়াৰতো নহয় ন, তেওঁ আমেৰিকাৰ পৰা এক্সপাৰ্ট আনিব লগা হৈছে। আমি যদি চব থলুৱাই হয় তেতিয়াহ'লেতো আমেৰিকাৰ এক্সপাৰ্ট আনিবলৈ দৰকাৰ নাই। এতিয়া তৃতীয় বিশ্বযুদ্ধ হয়, তৃতীয় বিশ্বযুদ্ধ হোৱাৰ লগে লগে কি হ'ব, আমি বাহিৰৰ এক্সপাৰ্টবিলাক কিন্তু নাপাম। কাৰণ তেওঁলোকৰ কোন তেল খাদত জুই লগাই দিয়ে, ক'ত কি কৰে, তাত কেনেকৈ কণ্ট্ৰল, তাত যিবিলাক জিঅ' চাইণ্টিষ্ট আছে তেওঁলোকে কেনেকৈ কণ্ট্ৰল কৰিব সেইটো চাব। তেওঁলোকৰ দেশ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিব। ইয়াত ONGCত কি হৈছে, অসমত কি হৈছে, এইটো তেওঁলোকৰ লুকআউট নহয়। তেতিয়া কিন্তু শিৱসাগৰখন কিন্তু একদম পূৰা জ্বলি নিক্ষেপ হৈ যাব, কাৰণ গেছ বস্তুটোৱে তেনেকুৱা। আপোনালোকে দেখিছে যে মামুলি এটা চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ লগে লগে আমাৰ আশে পাশে কি ধৰণৰ অৱস্থা হৈ যায়। আৰু আমি মহাভাৰতৰ যুগত বাস কৰা নাই। মহাভাৰতত শ্ৰীকৃষ্ণ আছিলে, তো সেই শ্ৰীকৃষ্ণ হ'ল যে উদ্ধাৰ কৰিছিলে। কিন্তু এতিয়া যিজন শ্ৰীকৃষ্ণ আগৰৱালাক দিয়া হ'ল, তেওঁতো এই কলিযুগৰ ঘোৰ কলিৰ মানে আপোনাৰ কৃষ্ণ। তো গতিকে তেওঁতো উদ্ধাৰ নকৰে, ধ্বংস কৰিব। ইয়াত কিছু বস্তুৰ একাউণ্টেবিলিটি অহাটো জৰুৰী হয়। তাৰমানে এই খাটখন যেতিয়া সেইটো পাৰ্টিক দিয়া হ'ল, সেইটোতো এনেকুৱা নহয় যে টোটেল বিক্ৰী কৰি দিছে, শ্ৰীকৃষ্ণ আগৰৱালাই চলাই আছে, তেনেকুৱা নহয়। তাৰমানে তাৰ লগত যিবিলাক কনচাৰ্ণ ONGCৰ বিষয়া জড়িত আছে, তেওঁলোকক কিন্তু মানে এই এনকুৱাৰীৰ আওতাত আহিব লাগে। তেওঁলোকে কি মানে ঘাচ খাই আছিলে নেকি? তাতে কি কৰিছিলে তেওঁলোকে? এই ধৰণৰ যে এটা ঘটনা প্ৰবাহকে বাঢ়িব পাৰিলে, অখিল গগৈৰ মাজত আমি সমাজ মাধ্যমত দেখিব পাইছোঁ যে নাই, তেওঁ কৈ আছে যে মানে কোনোবা ONGCৰ বিষয়ে কৈছে কোন মানে এওঁ এটা পগলা, আৰু কোনোবাই পগলাই কৈ দিলে যে 25 বছৰৰ বোলে ৰিজাৰ্ভ আছে। আৰু এই চব ধেমালি হৈ আছে নেকি? আমিওতো দেখোন এটা সময়ত কৈছোঁ
যে আন্দোলন কৰিছোঁ তেতিয়া আমি সৰু হৈ আছোঁ। অখিল গগৈ কি বয়স তেতিয়া মই নাজানো, ডেফিনেটলি মোতকৈ বহুত জুনিয়ৰ হয়। কি হৈছিলে তেতিয়া যে তেজ দিম তেল নিদিওঁ। এতিয়া আমি খাৰুৱা তেল বাহিৰৰ পৰা আনিব লাগে, নুমলীগড়ত আমি বাহিৰৰ পৰা খাৰুৱা তেল আনিব লাগে। আজি ডিগবৈ ৰিফাইনেৰীৰ প্ৰডাকশ্যন বঢ়াবলৈ হ'লে বাহিৰৰ পৰা খাৰুৱা তেল আনিব লাগিব। তো সেইটো দিন গ'ল। এই কথা বতৰাবিলাক এতিয়া কোৱা হৈছে যে অখিল গগৈ কৈ দিলে, কোনোবাই ক'লে যে নাই 25 বছৰৰ ৰিজাৰ্ভ আছে বুলি, যে না তাৰ কোনো টেকনিকেল ফল্ট নাই। কি বকি আছে কি অখিল গগৈ হয়? অখিল গগৈ তাত শিৱসাগৰত মানে এই তেওঁৰ ৰাজনীতি কৰি 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 আল্টিমেটলি তেওঁ জিকি গ'ল, সেইটো জানে। হয়তো 26তো এনে স্বাভাৱিক নিয়মত তেওঁ জিকাৰ কথা নহয়, আৰু জিকিলেও সেই চব ৰাজনীতি আৰু কূটনীতি কৰি, কাৰণ তেওঁৰ মানে প্ৰাকৃতিক গেছৰ ওপৰত কোনো ধৰণৰ অধ্যয়ন নাই, তেওঁৰ কোনো অধ্যয়ন নাই। এনে যি খুচি তাকে গৈ আছে যে 25 বছৰলৈকে ৰিজাৰ্ভ আছে। আৰু এটা বস্তু ওলাই আছে যে তাত ৰিকগনাইজড ইউনিয়নখন হ'লগৈ আইএনটিচিৰ ইউনিয়ন, যে তাত এনেকুৱা হৈছে যে নাই মানে ইহঁতি মানে মিতিৰালি আইএনটিচিৰ ইউনিয়নখন, আইএনটিচিৰ কাৰণে কংগ্ৰেছৰ হয়, ইহঁতৰ মিতিৰালি, তো মিতিৰালিৰ কাৰণে এইবিলাক প্ৰাইভেটত দিছে। এই চব মানে ইমান, আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ লগত কিবা থাওৰা সমষ্টিত, যদি মোৰ ভুল নহয়, কোনোবা শিৱসাগৰৰ মানুহে কৈ আছে যে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰাগোহাঁই নেকি BMSৰ নেতা বোলে তাত ONGC। তো যিজন মানুহৰ বা ইভেন সুশান্ত বৰাগোহাঁইৰ কথা বাদেই দিওঁ, অখিল গগৈতো নিজেও বোলে এটা ট্ৰেড ইউনিয়ন উইংছ খুলি থৈছে তাত। তেওঁতো আছিলে কৃষকতো গ'ল ভাৰমে, তেওঁৰ ট্ৰেড ইউনিয়ন উইংছ খুলিছে। আজি কি বুলি কয়, অখিল গগৈ হওক বা এই বৰাগোহাঁই হওক, আমাৰ সুশান্ত বৰাগোহাঁই, তেওঁলোকে ট্ৰেড ইউনিয়ন এক্ট, আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্টৰ ওপৰত হাফ এন আৱাৰ স্পীচ দিব পাৰিব নেকি? সঠিকভাৱে স্পীচ দিব পাৰিব? কোনো ধৰণৰ তেওঁলোকৰ অধ্যয়ন নাই, এনেই বস্তুবিলাক বকি আছে যে এইটো প্ৰাইভেটত দিয়াৰ কাৰণে, তাহাঁতৰ মিতিৰালিৰ কাৰণে। BMSৰ অল ইণ্ডিয়া ষ্ট্ৰেটেজিটো কি? তেওঁলোকে কি প্ৰাইভেটাইজেশ্যনৰ এগেইনষ্টত মাত মাতিছে নেকি? তেওঁলোকেতো মাতা নাই। জুলাই মাহৰ আপোনাৰ 9 জুলাই আপোনাৰ গোটেই ভাৰতবৰ্ষৰ ধৰ্মঘট হ'বলৈ গৈ আছে। সেই ধৰ্মঘটত কি BMS আছে নেকি? য'ত যিমান তাত ডিমাণ্ড আছে, ডিমাণ্ডৰ অন্যতম ডিমাণ্ড হ'লগৈ প্ৰাইভেটাইজেশ্যনৰ এগেইনষ্টত। তাত কি BMSৰ ষ্টেণ্ড আছে নেকি? আজি BMSৰ ইউনিয়নত আমাৰ হেৰিত ডিগবৈ ৰিফাইনেৰীত, এইবিলাকতো BMSটো অইল ছেক্টৰত নাছিলেই, তেওঁলোকে হাইজেক কৰে। তেওঁলোক জিন্দগীত অইল ছেক্টৰত ইউনিয়ন নাছিলে, বেচিকেলি EITUC আৰু INTUC আছিলে। BMS তাতো আপোনাৰ AUC লেবাৰ ইউনিয়নক, সেইটো তাৰ লিডাৰবিলাকেও ভাবিলে যে না BJPৰ ৰাজ চলি আছে, যদি আমি BMS কৰোঁ তেতিয়াহ'লে হয়তো আমাৰ একদম বঢ়িয়া, একদম ভাল দিন হৈ যাব ডিগবৈ ৰিফাইনেৰীৰ কাৰণে। কিন্তু ডিগবৈ ৰিফাইনেৰী কি অৱস্থা আপোনালোকে ইতিমধ্যে গম পায়। ডিগবৈ ৰিফাইনেৰীটো আপোনাৰ এতিয়া BMSৰ ৰিকগনাইজড ইউনিয়ন। তো এই ডিগবৈ ৰিফাইনেৰীৰ যে গোটেই ক্ষমতা যে পাৱাৰ যে আজি ডিগবৈ ৰিফাইনেৰীত নাই, ডিগবৈ যি হেৰি আছিলে আপোনাৰ জোনাল অফিচ আছিলে, সেই অফিচত নাই, কলিকতালৈ গুচি গ'ল। সেইটো ক্ষেত্ৰত তেওঁলোকে মাত মাতিছে নেকি? অইল ইণ্ডিয়া যেতিয়া BMS ৰিকগনাইজড ইউনিয়ন আছিলে তেতিয়া কিডাল কৰিলে? একো নাই কৰে। তেওঁলোকৰ নীতি হ'লগৈ আপোনাৰ মানে BMSটো কাৰ হয়? BMSটো হ'ল এই RSS BJPৰ সংগঠন, যিসকলে মানে প্ৰাইভেটাইজেশ্যনৰ মানে হেৰি কৰি আছে, পোষকতা কৰি আছে। তেওঁলোক এতিয়া মানে দেখা গৈছে যে অখিল গগৈ মানে তাৰ কিবা নতুন পাপত গজা এটা ইউনিয়ন হৈছে, আৰু হেৰি মিলি INTUCৰ ইউনিয়নক, আৰে প্ৰভু, INTUCৰ ইউনিয়ন AITUCৰ ইউনিয়ন ভাঙি এইবিলাক কৰি লাভ নাই, সেইবিলাক কৰি লাভ নাই। আচল যোনটো সমস্যা সেইটোলৈ যাব লাগিব। আৰু যোনটো এক্সপাৰ্ট টীম আহিছে, কোনো ভাবিব নালাগে যে এইটো একে ৰাতিৰ ভিতৰতে যে আপোনাৰ মানে মোদীৰ নিচিনা পটককৈ মানে ভাল দিন আহিব বুলি চব বিশ্বাস কৰিব যাব ন। ইট উইল টেক এনাডাৰ 15 to 20 days। মই আপোনালোকৰ দাঁতি কৈ আছোঁ, কাৰণ তেওঁলোকে তাৰ পৰা যেতিয়া ষ্টাৰ্ট কৰি ইণ্ডিয়ালৈ আহিছে, শিৱসাগৰত নামিছে, তেতিয়া তেওঁলোকে তাৰ পৰা এটা ৱাৰ্ক অৰ্ডাৰ মানে হেৰি কৰিছে, আপোনাৰ হোমৱৰ্ক এটা কৰিছে। আৰু তাত বাহিৰত থাকি হোমৱৰ্ক, আৰু আমি বাগজানৰ ক্ষেত্ৰতো দেখিছোঁ যে প্ৰেক্টিকেল ফিল্ডত আহি কাম কৰি সেই বস্তুটো কণ্ট্ৰল কৰা ইমান ইজি নহয়, এইটো টাফ ছাবজেক্ট। তো গতিকে সুশান্ত বৰাগোহাঁই হওক, অখিল গগৈ, এইসব ফটুৱাগিৰি ৰাজনীতি কৰি লাভ নাই। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ ইয়াৰ লগত অসমৰ মানে মান সন্মান জড়িত আছে, কাৰণ আপুনি এডভান্টেজ অসমৰ কথা কৈ আছে। কাৰণ এই ধৰণৰ দল সংগঠনৰ যি উৎপাত আৰু মিছলিড কৰি থাকে চিটুৱেশ্যনবিলাকক, এডভান্টেজ অসম কেতিয়াও হ'ব নোৱাৰে। আৰু আমি ভাল পাইছোঁ যে বাগজানৰ ক্ষেত্ৰত আমি দেখিছিলোঁ, বাগজান যেতিয়া ঘটনাটো হ'ল তেতিয়া কিন্তু
আপুনি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে আগভাগ লৈ আহিছে শিৱসাগৰলৈ, আপুনি পৰিস্থিতিৰ বুজ লৈছে, এই বস্তুটো কিন্তু আমাৰ জাতীয় নায়ক তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু এই কামটো কৰা নাই। তো গতিকে আপুনি এটা ভাল ষ্টেপ লৈছে। গতিকে এই নেতাবিলাকক অলপ নিয়ন্ত্ৰণ কৰক, আৰু এই পাপত গজা যিবিলাক সংগঠন আছে, এই যে শ্ৰীকৃষ্ণ আগৰৱালে হওক বা অমুক হওক, তাহাঁতৰ পৰা যি কালেকশ্যন, এইবিলাক বন্ধ হ'ব লাগে। যেতিয়া প্ৰাইভেটাইজেশ্যনটো বন্ধ হ'ব তেতিয়া সমস্যাৰ সমাধান হ'ব। হয়, এই অসমৰ গৰ্ভতে মানে এটা সময়ত আমেৰিকা কৈছিলে যে ইয়াত একো তেল অমুক তমুক একো নাইকিয়া। তেতিয়া একমাত্ৰ ৰাছিয়া, আজি যেনেকৈ ৰাছিয়া ধৰি লওক বেলেগ এটা ষ্টেজত আছে, ৰাছিয়াৰ এক্সপাৰ্টবিলাকে আহি কিন্তু আমাৰ মানে অসম বা নৰ্থ ইষ্টত যে ইয়াত তেলৰ ভাণ্ডাৰ আছে, গেছৰ ভাণ্ডাৰ আছে, এই কথা বতৰাবিলাক কৈছিলে, আৰু তাৰ কাৰণে আমাৰ কিন্তু সেই ডেভেলপমেণ্টখিনি হৈছিলে। গতিকে ONGCত এতিয়াও পটেঞ্চিয়েলিটি আছে, কিন্তু সেইটোক লৈ মানে যি খুচি তাকে ৰাজনীতি কৰা উচিত নহয়, আৰু মুখ্যমন্ত্ৰীৰ স্পেচিয়েল এটেনশ্যন লোৱাটো ভাল। আৰু অখিল গগৈ ডাঙৰীয়া, আপুনি 26ত কেনেকৈ জিকিব পাৰে সেইটো চেষ্টা কৰক, আৰু অহা 25 বছৰলৈকে ৰিজাৰ্ভ আছে। এতিয়া আপুনি ক'ব না মই নাজানো, মোক কোনোবাই কৈছিলে। আৰে আপুনি কি কথা পাতি আছে? ইমান ডাঙৰ বিপ্লৱী নেতা, আপুনি কাউৰীয়ে কাণ ল'লে বুলি ক'লে আপুনি দৌৰি থাকিব নেকি? আপুনিতো তেনেকুৱা বিধৰ মানুহ নহয়। তো গতিকে অলপ দায়িত্বশীল হওক, চেষ্টা কৰক 26ত আপুনি কেনেকৈ জিকিব, আৰু ONGCক কাম কৰিব দিয়ক। আৰু CM ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ, তেখেত ইয়াত হস্তক্ষেপ কৰি এই সমস্যাটোৰ সমাধান হ'ব লাগে। কাৰণ এতিয়া আপোনাৰ থাৰ্ড ৱাৰ্ল্ড ৱাৰ হোৱাৰ লগে লগে কিন্তু মই আপোনালোকক সতৰ্কবাণী কৰিছোঁ, শিৱসাগৰ নিঃশেষ হৈ যাব। কাৰণ সেইটো বাঢ়ি থাকিব, কিন্তু কণ্ট্ৰল নহ'ব, বাহিৰা এক্সপাৰ্ট নাহিব। গতিকে অলপ চিৰিয়াছ হওক, আৰু এনেই যি টি খুচি এই ছ'চিয়েল মিডিয়াত এইবিলাক বকি থকাটো ঠিক নহয়। আজি ইয়াতে শেষ কৰিছোঁ, আৰু আমি যিখিনি কৈ আছোঁ দায়িত্ব সহকাৰে কৈ আছোঁ। আপোনালোকে কমেণ্টছ বক্সত গৈ আমাৰ যদি কিবা ভুল হৈছে আপোনালোকে আমাক কমেণ্টছ কৰিব পাৰে। আমাক যিবিলাক আমাক সমালোচনা কৰে, সমালোচনা কৰাৰ সংখ্যা অৱশ্যে বহুত কম, কাৰণ আমি তথ্য পাতি দি কথা পাতোঁ। তেওঁলোকক আমি মষ্ট ৱেলকাম জনাইছোঁ। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ। কিন্তু ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ পাহৰিব নালাগে।